সোমাই যাব লাগিব। ইয়াত লিখিছে JNV যোৰহাট বোলে। সেইটো ৰাস্তা এনেকৈ গাঁৱৰ মাজেদি আছে। নতুন ভিডিঅ' অলপ বহুত জনাইছোঁ। বৰ্তমান মই আছোঁ JNV যোৰহাটত, আৰু এইখনতে মই মানে ডাঙৰ দীঘল হোৱা বুলি ক'ম। মোৰ দেউতা মানে একদম ষ্টাৰ্টিঙৰ পৰা যেতিয়া স্কুল ফাউণ্ডেশ্যন আছিল 95ত, তেতিয়া মানে দেউতা 96ৰ পৰা ইয়াতে আছে, আৰু ময়ো মানে ইয়াতে ডাঙৰ দীঘল হৈছোঁ পূৰা। 2018ত আমি ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিছিলোঁ বেলেগ জেগালৈ, বাক্সা ডিষ্ট্ৰিক্টলৈ গ'লোঁ। তাৰপিছত বৰ্তমান আছোঁ আমি ধেমাজিলৈ। তো JNV যোৰহাটত আহিছোঁ যেতিয়া মানে কেম্পাছ ষ্ট'ৰ এটা নবনালেতো ভাল নালাগিব। তো সেইকাৰণে মই আজি কেম্পাছ ষ্ট'ৰ এটা বনাম JNV যোৰহাটৰ। ধুনীয়াকৈ দেখুৱাম গোটেইখিনি JNV যোৰহাট কেনেকৈ কি হয় গোটেইখিনি, আৰু ক'ত ক'ত কি আছে, আগতে আমি ক'ত আছিলোঁ, কেনেকৈ আছিলোঁ, মানে এইখন কি ক'ম, ইটছ নট এ স্কুল, ইটছ এন ইম'চন বুলি কওঁ JNV যোৰহাটখন। আৰু মোৰ পিছফালে আপোনাৰ সকলোৱে দেখিছে যে এইটো স্কুলৰ গেটখন। তো মই ভালকৈ দেখুৱাইছোঁ এতিয়া স্কুলৰ গেটখন আপোনালোকে চাব। এইখনে স্কুলৰ গেট, এনেকৈ ওপৰত লিখা আছে JNV যোৰহাট। আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এইটো হেৰি হয়, স্কুল হয় যেতিয়া। তো 1995তে এখন স্কুল মানে এষ্টাব্লিছ হৈছিলে। এখন 25 বছৰ হৈ গ'ল 2020ত। খালি কৰোণাৰ কাৰণে মানে আমি মানে চিলভাৰ জুবলি পাতিমকৈ পাতাই নহ'লগৈ একেবাৰে, সেইকাৰণে একদম পষ্টপণ্ডে হৈ গ'ল আৰু এতিয়া। তো উপায় নাই, এতিয়া কৰোণা ঠিক হ'লে আমি চিলভাৰ জুবলি পাতিম, তেতিয়া এটা ধুনীয়া আছে ব্লগ বনাম আৰু। তো এতিয়া এনেকৈ সোমাই যাম আমি গেটখনৰ ভিতৰ দি পেলাই। তো ইয়াতে দেখিছে এনেকৈ গেটখন আছে। তো সেইফালে এটা মানে মানুহৰ হেৰি আৰু চকীদাৰ কাৰণে ঘৰ, আৰু এনেকৈ গোটেইখন গছ গছনিৰে ভৰি আছে। মই এনেকৈ চিধাকৈ যাম, এইবোৰ কিবা চিৰিজ গছ নে কিবা কাঠৰ কাৰণে ভাল যে, সেই গছটো ঢেৰ লগাই থৈ দি আছে এনেকৈ লাইন কৰি পেলাই। তো মই গোটেইখিনি দেখুৱাই আছোঁ, আৰু এইবোৰ এনেকৈ ৱাল সেই তাৰলৈকে সকলোখিনি দেখুৱাইছোঁ। আপুনি ভিডিঅ'টো ধুনীয়াকৈ উপভোগ কৰি যাওক একদম আৰামছে পূৰা চাই দিওঁ। মই সেইফালৰ পৰা সোমালোঁ। তো সোমাই এনেকৈ কৰিবলৈ, আগতে আমি যেতিয়া সৰু আছিলোঁ এইখিনি এখন গাৰ্ডেন আছিলে, বেলেগ এজন চকীদাৰ আছিলে মানে, সেইজনে বহুত খেতি কৰিছিলে বা কিবা এনেকৈ গাৰ্ডেনিং কৰিছিলে। তো এতিয়া বাৰু নাই সেইজন, আৰু মানে ইয়াত কি হ'ল, আগৰ যিবোৰ মানুহ আছিলে চব গুচি গ'লগৈ। তো এইফালৰ পৰা এনেকৈ যদি মই যাওঁ, এনেকৈ ৰাস্তাটো অলপ কাৰ্ভ হয়, আৰু ৰাইট চাইডে আপোনাৰ সকলোৱে দেখিছে এখন ফিল্ড। এই ফিল্ডখনত মানে আগতে আমি ফুটবল ক্ৰিকেট চব খেলিছিলোঁ, খালি এতিয়া জংঘল হৈ গ'ল, ইয়াত এতিয়া কোনো নেখেলে চাগে মোৰ হিচাপত। আৰু বাকী এখন চাইডৰ ৱাল এইবোৰ গোটেই গছ গছনি আছে এনেকৈ গৈ পেলাই, আৰু এইবোৰ এনেকৈ চাৰিওফালে মানে এণ্ট্ৰিটো গছ গছনিয়ে মানে আদৰণি জনাইছে আৰু সেইটোৱে ক'ম মই এতিয়া। তো আৰু ছাইডত যে এইবোৰ নিম পুলিবোৰ দেখিছে এনেকৈ কৰি পেলাই, এইবোৰ নিম পুলিবোৰ মানে এই আংকুল এজন আছিলে আগতে আমাৰ, সেই আংকুলজনে বহুতে কৰিছে আৰু নিম পুলিকেইটাৰ কাৰণে। তো ইয়াতে আহি এটা তিনিআলি নিচিনা সৰু কিবা এটা পাইছোঁ। এইফালে মানে কোৱাৰ্টাৰ আছে, সেইফালে দুটামান কোৱাৰ্টাৰ আছে, বাকী এইখিনিৰ পৰা কোৱাৰ্টাৰবোৰ ষ্টাৰ্ট হৈ গৈছে পূৰা। তো অলপমান চাহ জেগালৈ যাওঁ মই। তো এইখিনিৰ পৰা কোৱাৰ্টাৰবোৰ পূৰা ষ্টাৰ্ট হৈ গৈছে, এনেকৈ লাইন কৰি পেলাই এইফালেলৈকে কোৱাৰ্টাৰ। আমাৰ কোৱাৰ্টাৰটো আগত আছিলে যেনিবা, আৰু ইয়াতে এনেকৈ ফিল্ড আছে, আৰু সেইখন বাস্কেটবল ফিল্ড, সেই দুখন বাস্কেটবল ফিল্ড মই দেখাইছোঁ বাৰু এতিয়া। আৰু এইফালে আমাৰ আছে বিকাশ আংকুল। বিকাশ আংকুল মানে আমাৰ আগৰ মানুহ আৰু পুৰণা মানুহ আছেগৈ এতিয়া ইয়াত, বাকী চব ট্ৰেন্সফাৰ হৈ গ'লগৈ। বিকাশ আংকুল আপুনি 16 নে 15ত জইন কৰিছিলে, আপুনি 17ত জইন কৰিছিল ন। তো আংকুল আছে পুৰণা মানুহ, বাকী আৰু দুজনমান ছাৰো আছে, আমাৰ 3জন নে 4জন আছে, বাকীবোৰ চব ট্ৰেন্সফাৰ হৈ গ'লগৈ ইয়াৰ পৰা, একদম চব নতুন মানুহ আহিলে ইয়াতে। তো সেয়া উপায় নাই, ট্ৰেন্সফাৰটোৰ প্ৰচেছটো আছে এতিয়া, এনেকৈ যাব লাগিব বেলেগ জেগাত। আৰু ইয়াতে এনেকৈ গোটেইবোৰ কোৱাৰ্টাৰ আছে, মানুহৰ কিছুমানে খেতি চেতিও চাইডে কৰিছে, বহুতখিনি খেতি কৰিছে বাৰু। তো ইয়াতে যে বাস্কেটবল ফিল্ডকেইটা দেখিছে, ইয়াতে আমি আগতে ঠিকছে ক্ৰিকেট খেলিছোঁ, মানে সৰু থাকোঁতে ক্লাছ 3, 4 এনেকুৱা 1, 2 মানত থাকোঁতে সাংঘাতিক ক্ৰিকেট খেলিছোঁ মানে ইয়াত। তাত খেলোঁ আমি, এনেকৈ খেলোঁ পূৰা, বলবোৰ তাত সেইফালে উৰি গুচি যায়গৈ, তাৰপিছত আকৌ আনিব যাওঁ এনেকৈ বোলে, বেলেগ মজা দি নাছিলে সেইবোৰ আৰু সেইফালে ভলীবল ফিল্ড আছে এনেকৈ, তাৰপিছত এইফালে ফুটবল ফিল্ড আছে এনেকৈ, সেইবোৰ দেখুৱাইছোঁ মই। তাৰপিছত এতিয়া মানে মই আণ্টি এজনী ঘৰ দেখুৱাইছোঁ বাৰু, আণ্টিজনীয়ে বহুত ফুল চুল লগাইছে এইফালে, এই আণ্টি ঘৰ বুলি ইয়াতে। আগতে ইয়াত বেলেগ আছিলে, আণ্টি ঘৰ সেই ওপৰত আছিলোঁ। আণ্টি ঘৰ একদম পুৰণা মানুহ মানে, স্কুল খোলাৰ পৰা ইয়াতে আছে। তো আণ্টি বাগানখন মানে ইয়াতে ফুল চুল ঢেৰ ৰুইছে। মই এটা মানে ইণ্টাৰেষ্টিং বস্তু দেখিলোঁ ইয়াতে। তো এই বস্তুটো এইটো টাব হয়, এইটো টাব মানে আণ্টিয়ে বনাইছে, এইটো হেৰি দি বনাইছে, কি দি বনালে আপুনি? ব্লেংকেট। পুৰণা ব্লেংকেটৰ চিমেল গুলি পেলাই কিবা এটা মানে ষ্ট্ৰাকচাৰ এটা বহাই পেলাই এইটো মানে বনাই দিছে। বহুত মানে মই আজিয়ে দেখিছোঁ এনেকুৱা বস্তুটো, বহুত ইণ্টাৰেষ্টিং লাগিছে মানে এই বস্তুটো একদম। খেতি দেখাম বুলি কৈছে, আৰু এইফালে গোটেই ধান থৈ দিছে। এইফালে ওচৰত বোলে আণ্টিহঁতৰ মাটি আছে, তাতে খেতি কৰে। ইয়াতে পূৰা তাত একদম মানে পূৰা গাঁও ছেটআপ এখন কৰি লৈছে আণ্টিয়ে ধুনীয়াকৈ। বাপৰে, পিছফালে ঘৰটো ভাল লাগিছে। এইটো মুৰ্গী ঘৰ নেকি? আৰু এইফালে গোটেইখন জলকীয়া খেতি এনেকৈ কৰি পেলাই, ইয়াতে জলকীয়া খেতি পূৰা ভোট জলকীয়া লগাইছে। আৰু ইয়াতে লাই শাক, পালেং, সেইফালে পালেং দিছে, এইফালে লাই শাক দিছে। আহি মই এটা মানে তিনিআলি নিচিনা পালোঁ। সেইফালে গ'লে এই মোৰ বেক চাইডে গ'লে এইটো চাইডে স্কুল কেম্পাছৰ মানে একাডেমি ব্লকৰ ছাইডটো যায়, আৰু হোষ্টেল ছাইড আছে, মই সেইকেইটা দেখাম।
আৰু লগতে এইফালে চিধা গ'লে এইফালে কোৱাৰ্টাৰ ছাইড আছে এনেকৈ কোৱাৰ্টাৰ আৰু লগতে আমাৰ সেই ওপৰত যে কোৱাৰ্টাৰটো দেখিছে সেইটো কোৱাৰ্টাৰ আমাৰ কোৱাৰ্টাৰ আছিলে আগতে আমি ইয়াতে আছিলোঁ তলত আৰু বেলেগ মানুহ আছিলে চব ট্ৰেন্সফাৰ গ'ল ইয়াৰ পৰা চব গুচি গ'ল আৰু ওপৰত মানে আমাৰ কোৱাৰ্টাৰ এইটো আমি এইফালে এনেকৈ উঠি পেলাই ওপৰলৈ যাওঁ আৰু এইবোৰ নিম গছ ইয়াতে আমি লগাইছিলোঁ সেইডাল নিম গছ মৰি থাকিলে খালি আৰু তাৰ ফ্ৰণ্টতে ইয়াতে ভলীবল ফিল্ড দুটা আছে এনেকৈ গ'বলৈ দুটা মানে ইয়াত 4টা আছে 1 2 3 4 এনেকৈ 4টা ভলীবল ফিল্ড আছে কোৰ্ট আছে মানে 2খন আৰু লগতে এইটো বেডমিণ্টনৰ কোৰ্ট হয় মানে এখন আৰু এনেকৈ আহি মই এখন ফুটবলৰ কোৰ্টখন পালোঁহি আৰু সেইফালে দেখিছে যে বহা এনেকৈ বহিবলৈ মানে চিষ্টেম কৰি পেলাই থৈ দিছে আৰু এনেকৈ কৰি পেলাই গোটেইখন হেৰি আছে মানে কোৱাৰ্টাৰ্ছবিলাক আছে মই এইবোৰ চাইকেল দি ঘূৰি পেলাই দেখাম বাৰু গোটেইখিনি বহুত ডাঙৰ হৈ যায় মানে কেম্পাছটো সেইকাৰণে অলপ খোজকাঢ়ি বহুত টাইম লাগিব আৰু মোৰ দেখাবলৈ তো এনেকৈ সেইখন দেখিছে আপোনালোকসকলে গোটেইখন ফিল্ড আৰু সেইফালে বাউণ্ডেৰী ৱালবোৰ দি আছে চাইডে দি পেলাই আৰু তো বৰ্তমান মই এই দলংখন পাই গ'লে এইখিনি তলতে এখন নদী আছে এখন ধূলি নদী বুলি কয় মোৰ হিচাপত মোৰ নামটো অলপ কনফিউজ আছে ধূলি নদী বুলি হ'ব তো সেইফালে এনেকৈ গৈ পেলাই নদীখন গৈছে চাৰিওফালে গোটেইখন গ্ৰীনেৰী এনেকৈ সেইফালেও গ্ৰীনেৰী মানে ক'ৰবাত ফৰেষ্টৰ মাজত থকা নিচিনা মানে এটা ফিল আহে সেইফালেও গ্ৰীনেৰী গোটেইখন চাৰিওফালে পূৰা গ্ৰীনেৰী বহুত ভাল লাগে কিবা এটা সেয়াই JNV যোৰহাটৰ স্পেচিয়েলিটি নেচাৰৰ মাজত থকা স্পেচিয়েলিটি আৰু এই নদীখনৰ কাৰণে মানে নহয় কেম্পাছটো আল্টিমেট ঠাণ্ডা পৰি যায় মই ধেমাজিটো ফিল গৈছোঁ মানে ধেমাজিত থাকোঁ যেতিয়া ধেমাজিত মানে ইমান এটা ঠাণ্ডা নহয় যিমানটো ইয়াত ঠাণ্ডা আৰু ইয়াত যিটো লেভেলৰ কুঁৱলী পৰে নহয় মই ৰাতি দেখাম বুলি ভাবিছিলোঁ খালি মানে মোৰ কেমেৰাটো মানে মোবাইলটো বেয়া হৈ আছে এইটো কেমেৰাত মানে ৰাতি ইমান এটা ভালকৈ নাহে তো সেইকাৰণে মই দেখাব নোৱাৰিলোঁ আৰু আজি যামগৈ যেতিয়া মানে আজি যামগৈ মই ইয়াৰ পৰা ধেমাজিলৈ আৰু তো সেইকাৰণে ইয়াত মানে এই নদীখনৰ কাৰণে আৰু এইখনৰ কাৰণে বহুতে ঠাণ্ডা পৰে মই চিৰাঙতো ইমান এটা ঠাণ্ডা নাই মানে ইমান এটা নহয় ইয়াৰ নিচিনাকৈ ইয়াত মানে আল্টিমেট লেভেলৰ ঠাণ্ডা হয় আৰু ইয়াত কুঁৱলীটো মানে একদম এক্সট্ৰা অৰ্ডিনেৰী কুঁৱলী পৰে মোৰ চাইডে ব্লেক হৈ গৈছে চানটো আছে যেতিয়া তো সেয়া মই এতিয়া কেম্পাছ মানে কি ক'ম একাডেমি ব্লকৰ লগত আছোঁ চিধা এইফালৰ পৰা ওলাই গ'লে একাডেমি ব্লকটো হয় চাৰিওফালে ফেঞ্চিং দি আছে বিৰাট ধুনীয়া লাগে এইখিনিতে এনেকৈ আহি পেলাই এইখিনিতে MP হল এটা আছে আৰু এনেকৈ এইফালে ৰেষ্ট হাউচ এই ৰেষ্ট হাউচটো মানে কৈছোঁ মই এইটো নেদেখালে বেয়া লাগিব মোৰ এইখিনি আগতে মানে এই জেগাখিনি আছিলে হা এইখিনি কি ক'ম এইখিনি জেগাত আছিলে এই জেগাটোত মই য'ত ৰৈ আছোঁ এই জেগাটো ৰেষ্ট হাউচ আছিলে এই ৰেষ্ট হাউচৰ মানে মেমৰিজে বেলেগ আৰু কৈছোঁ আগতে আমি ইয়াত বহি পেলাই লগৰবিলাকৰ পূৰা লেকচাৰ আড্ডা আমাৰো বেলেগ ভাল লাগে এইটো বনোৱা বেছি দিন হোৱা নাই বাৰু আজিৰ পৰা 4 বছৰ বা আমি ক্লাছ 11 মান থাকোঁতে এইটো বনিছে খালি আগতে এই পৰ্চনটো আছিলে এই গছডালৰ সিটো চাইডে আছিলে মানে এইখিনি এটা ৰেষ্ট আছিলে এইটো মজাই বেলেগ আছিলে কিন্তু আমি ইয়াত আগতে বহু মিলোঁ এনেকৈ আৰু সেই ফ্ৰণ্টত MP হল মানে এইটো হল বুলি নকয় এইটো ষ্টেজ বুলি কয় MP ষ্টেজ এখন তো ইয়াতে প্ৰগ্ৰেম পাতিলে অলৰেডি ষ্টেজখন আছে যেতিয়া বাকী ইয়াতে পেণ্ডেলবোৰ দি দিয়ে আৰু এনেকৈ তো ইয়াত এনেকৈ পেণ্ডেলবোৰ দি দিয়ে আৰু আগতে আমি ইয়াতে টেবুল টেনিছ খেলিছোঁ ইয়াতে টেবুল টেনিছ কোৰ্টখন আছিলে এনেকৈ আমি থাকোঁতে ইয়াতে পূৰা টেবুল টেনিছ খেলা হয় আৰু তো এনেকৈ সেই প্ৰগ্ৰেমবিলাক হয় গোটেই চাৰিওফালে পূৰা গ্ৰীনেৰী নেচাৰৰ মাজত এটা ধুনীয়া বহুতে ভাল লগা এনভাইৰমেণ্ট আৰু তো ইয়াতে স্কুলৰ গাড়ীখন আছে আগৰ গাড়ীখন ডাঙৰ গাড়ীখন আছিলে সেইখনৰ মেমৰিজ বেলেগ সেইখনো মই দেখাব চেষ্টা কৰিম যদি আছে গাড়ীখন তো এইফালেদি মই সোমাই যাম এইটো একাডেমি ব্লক হয় মেইন একাডেমি ব্লকটো আৰু আজি মানে মই ভিডিঅ'টো খোজকাঢ়ি যদি বনাওঁ মই এইটো আধা ঘণ্টামান ভিডিঅ' হ'বই মই গোটেই মেমৰিজবিলাক আকৌ ৰিফ্ৰেছ কৰি খোজকাঢ়ি বহুত ডাঙৰ কেম্পাছ হৈ যায় বাকী আৰু এইফালেতো আছে এনেকৈ সেইটো চাইডে আছে এইফালে বইজ হোষ্টেল আছে এইযোৰ গাৰ্লছ হোষ্টেল আছে এনেকৈ কৰি পেলাই এইটো একাডেমি ব্লক যেতিয়া একাডেমি ব্লক সেইফালে ডাইনিং হল আছে এনেকৈ তো মই মাজে চাইকেল লৈ পেলাই দেখাম সেইটো বেয়া নাপাব আৰু তো মোৰ ওচৰত বেছি সময় নাই সেইকাৰণে মানে মই জল্দি দেখাব চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ মানে মই সেইকাৰণে বেয়া নাপাব মই মাজে অলপমান চাইকেল লৈ পেলাই দেখুৱাই দিম ইফালে কৰি পেলাই অলপমান ইটো চাইডে আৰু তো মই এতিয়া মেইনলি একাডেমি ব্লকত সোমাই যাওঁ ভিতৰলৈ আৰু তো মেইন একাডেমি ব্লকটো মই ইয়াতে এনেকৈ কৰি সোমাই আহিছোঁ এখন গেট হয় আগতে বহুতে মেমৰিজ আৰু এখন স্কুল মানে এনেকৈ কৰি সোমাই আহিলোঁ মই ইয়াতে আৰু ইয়াতে মানে কিবা মিউজিয়াম এনেকৈ বস্তুবিলাক থৈ দিছে আৰু এনেকৈ তো এইফালেও এনেকৈ কৰি আছে ইয়াতে সৰস্বতী হেৰি আছে মূৰ্তি আছে মানে ইয়াতে পূজা কৰে যে সৰস্বতী পূজাৰ কাৰণে সেইখন ষ্টেজ হয় এই ষ্টেজখনতে মানে আমাৰ আগতে প্ৰগ্ৰেমবোৰ হয় আগতে আমি ইয়াতে ৰৈ মেলি ইয়াতে মানে মাইকটো থাকে এনেকৈ ইয়াতে আমি এছেম্বলি প্ৰগ্ৰেম বা কিবাকিবি পয়েম দিওঁ স্পীচ দিওঁ এনেকৈ বাকী আগতে আমি ইয়াতে এনেকৈ ৰৈ মেলি থাকোঁ ইয়াতে মানে যিবোৰ ষ্টুডেণ্টে মানে ইয়াত পাৰফৰ্ম কৰিব এইখিনি জেগাত ৰৈ থাকে মানে অপশ্যনটো ৰৈ থাকে আমি আগতে এনেকৈ যদি স্পীচ দিওঁ কিবা পয়েম দিওঁ তেতিয়াহ'লে আমি ইয়াত এনেকৈ ৰৈ থাকোঁ বাকী ইয়াত এনেকৈ এছেম্বলি চলি থাকে আৰু সেইফালে গোটেই ষ্টুডেণ্টবোৰ খাৰা হৈ থাকে এখন এছেম্বলি গ্ৰাউণ্ডখন মানে মেইন গ্ৰাউণ্ডখন তো বেক চাইডে ইয়াতে মানে এনেকৈ ডাইচটো আছে যেতিয়া এইখিনি ডাইচটো তো ইয়াতে গোটেইখন স্পীচ দিয়ে কিবা টিচাৰ আহি পেলাই এনেকৈ কিবা কয় বাকী ইয়াতে এনেকৈ কৰি পেলাই
ষ্টুডেণ্টবিলাকে গান চান গায় এই পৰ্চনটো তেনেকৈ বাকী পিছফালে এইফালে হেৰিছে বজায় ইনষ্ট্ৰুমেণ্ট বজায় কিবা কিবি এনেকৈ হাৰমনিয়াম বজায় এনেকৈ বজায় আৰু বেলেগ বেলেগ বিভিন্ন প্ৰকাৰৰ ইনষ্ট্ৰুমেণ্ট বজায় ইয়াতে শিকোৱা হয় গোটেই সকলোখিনি নৱোদয়তে বহুতেই ভাল লাগিছে সেইখিনি কেম্পাছটো মই এইকেইদিন আহিয়ে আছোঁ ৰেগুলাৰলি মই লাষ্ট ছানডেৰ পৰা আহিছোঁ ইয়াতে আছোঁ মানে লাষ্ট ছানডে আজি হ'ল থাৰ্ছডে হ'ল তো লাষ্ট 3 days বা 4 days মানৰ পৰা মই ইয়াত কণ্টিনিউৱাছ আহি আছোঁ জেগাটো মানে কি ক'ম এই জেগাটো মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ মই ইয়াতে সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ যেতিয়া আৰু তো এতিয়া দেখাইছোঁ মই এইখিনি জেগা তো এইখিনি জেগাতে এনেকৈ আমি এছেম্বলি ইয়াতে কৰোঁ ইয়াতে সকলো ৰৈ থাকে ল'ৰা ছোৱালীখিনি তো এইখিনি এছেম্বলি এইটো ষ্টেজ বুলি ক'ম মই ধেমাজিতো দেখুৱাইছিলোঁ সকলোকে ধেমাজিতো একেই হয় এনেকৈ ষ্টেজটো থাকে বাকী সকলো জেনভিতে একেই হয় বাকী মই ওপৰত যদি দেখুৱাওঁ ওপৰত সেইবোৰ এনেকৈ ক্লাছৰুম আছে এনেকৈ সেইবোৰ এনেকৈ আমাৰ ক্লাছৰুম আছিলে ইয়াত 2টা স্মাৰ্ট ৰুম আছে এইটো এটা স্মাৰ্ট ৰুম আৰু ভিতৰতে এইখিনি স্মাৰ্ট ৰুম এটা আছে তো আগতে সঁচাকৈ বহুত ইম'চনেল হৈ গৈছে মই তো স্কুলখন আহি পেলাই বিৰাট ইম'চনেল হৈ গৈছেগৈ কি ক'ম আগৰ পুৰণি ইয়াতে তাজা কৰি আছোঁ পূৰা এইটো এনেকৈ আছে ক্লাছৰুমবিলাক গোটেইখিনি এনেকৈ ক্লাছৰুমবোৰ আছে ওপৰতো ক্লাছৰুম তলতো ক্লাছৰুম এনেকৈ আছে মই মাজতে এবাৰ গৈ পেলাই দেখুৱাই দিছোঁ ইয়াতে আমাৰ আৰ্ট ছাৰে আগতে ইয়াতে আঁকিছিলে আৰ্ট ছাৰে তো আমাৰ আৰ্ট ছাৰজন এতিয়া ৰিটায়াৰ হৈ গ'ল বাৰু এইবোৰ আকৌ পেইণ্টিং মানে কালাৰ কৰিছে ইয়াতে আৰু আৰ্ট ছাৰে ষ্টুডেণ্টক লগাই এইবোৰ গোটেইখন ৱালত এনেকৈ আঁকাইছিলে বাৰু তো মই চেণ্টাৰত আহি গৈছোঁ খালি ৰ'দটোৰ কাৰণে একো দেখা নাপায় এইটো ফেইল হৈ গ'ল মই এতিয়া সেইফালে যাওঁ ওপৰত উঠি পেলাই আপোনালোকৰ ভিউটো দেখোঁ তো এইটো আমাৰ দেউতাহঁতৰ অফিচ আছিলে এইখিনিতে দেউতা ইয়াতে এখন স্কুলত দেউতা 22 বছৰ আছিলে তো 22 বছৰৰ মানে এখন নিজৰ ঘৰ বুলি আৰু ময়ো মানে ইয়াতে ডাঙৰ দীঘল হৈছোঁ একদম বাচ্চাৰ পৰা 18 বছৰলৈকে ইয়াতে মই মানে লাইফৰ 18 বছৰ ইয়াতে কটাইছোঁ গোটেই হয়নি জেনভি যোৰহাটতে কোৱাৰ্টাৰ থাকি পেলাই এনেকৈ তো এতিয়া মই ওপৰলৈ উঠি গৈ আছোঁ বাৰু ওপৰলৈ এনেকৈ উঠি যাম ওপৰত হেৰি আছে ক্লাছৰুম আছে এইবোৰ চিৰিয়াছ ষ্টেয়াৰ কেছবোৰ আৰু বৰ ধুনীয়াকৈ ষ্টেয়াৰ কেছবোৰ ইয়াত বৰ্তমান CBSE পৰীক্ষা চলি আছে সেইকাৰণে মানে বেঞ্চবোৰ বাহিৰ উলিয়াই মেলি থৈ দিছে আৰু ক্লাছ CBSE মানে ক্লাছ 10 আৰু 12ৰ পৰীক্ষা চলি আছে মই এটা ক্লাছৰুম চাওঁচোন এনেই এইটো আছিলে আমাৰ 9A মই খালি B ছেকশ্যনৰ আছিলোঁ মই আগতে B ছেকশ্যনৰ আছিলোঁ মানে তো ইয়াতে এইবোৰ ক্লাছৰুম এনেকৈ কৰি ক্লাছৰুম আগতে এইবোৰ বহুতে ভাল লাগিছে আকৌ আহি পেলাই এইবোৰ বৰ্ড আমি আগতে এনেকৈ ইয়াতে পঢ়োঁ সৰু থাকোঁতে মই ইয়াতে মানে দৌৰি ফুৰাৰ নিচিনা বুলি ক'ম মই যেতিয়া একদম ইয়াত পঢ়ি 6ৰ পৰা আছেতো মই 6ৰ আগত যেতিয়া মানে আছিলোঁ ইয়াত মানে আহি পেলাই দৌৰি থাকোঁ ইফালে যাওঁ সিফালে যাওঁ দেউতাৰ লগত আহোঁ মই আগতে আমাৰ ষ্টাফৰ হেৰিকেইটা ল'ৰা ছোৱালীকেইটাৰ লগতো মই এনেকৈ পেলাই দৌৰি থাকোঁ গোটেইখন বহুতে ভাল লাগিছে তো এইফালে ওপৰৰ পৰা মানে এনেকৈ দেখি আৰু গোটেই স্কুলখন আৰু সেইফালে দেখিছে সেইটো ডাইনিং হল হয় আৰু সেইফালে আছে বইজ হোষ্টেল আৰু সেইটো চাইডে আছে গাৰ্লছ হোষ্টেল তেনেকৈ ওলাই যাওঁ ইয়াতে আৰু সেইফালে গোটেইবোৰ ক্লাছৰুমবোৰে আছে তো ক্লাছৰুম বেছি দেখা নাথাকোঁ মই এতিয়া অলপমান চাইকেল লৈ পেলাই অলপ ইফালে যাব চেষ্টা কৰোঁ কেম্পাছটো বহুত ডাঙৰটো পাৰিলে অলপ এবাৰ ডাইনিং হলটো দেখা আহোঁগৈ মই কেনেকুৱা ডাইনিং হলটো আছে আৰু তো মই এতিয়া নামি আহিছোঁ ওপৰৰ পৰা নামি পেলাই এইবোৰ এনেকৈ কৰিডৰ সেই চাৰিফালে চাইডে গোটেই এখন ফুল লগাই থৈ দিছে আৰু এনেকৈ মই যাওঁ তাৰপিছত সেই ছাইডত এইটো দেখিছে নহয় এইটো লাইব্ৰেৰী হয় তো এইটো লাইব্ৰেৰী হয় বহুতে ডাঙৰ এই লাইব্ৰেৰী বহুতে কিতাপ আছে ইয়াতে বুক চুকছ ধেৰ আছে ইয়াতে লাইব্ৰেৰীটো এনেকৈ আছে ইয়াতে তো সেই ছাইডটোত দলংখন আছে এইটো একাডেমি ব্লক আৰু চিধা যদি যাওঁ মই এইফালে গাৰ্লছ হোষ্টেল আছে সেইফালে মই ভাবিছোঁ চাইকেল লৈ যাম গাৰ্লছ হোষ্টেলৰ ছাইডত মানে অলপ যাবলৈ দিগদাৰ বুলি ক'ম তো কি হয় গাৰ্লছ হোষ্টেলৰ ছাইডত মানে অলপমান দিগদাৰ বুলি ক'ম আৰু তো চলি থাকেতো আৰু সেইকাৰণে যাবলৈ মেলিবলৈ ইমানকৈ বৰকৈ নিদিয়ে তো সেইফালেও গেট এখন আছে তো সেই গেটখন বা সেই ছাইডটো মই চাইকেল লৈ পেলাই যাই পেলাই আপোনাক সকলোকে দেখুৱাই দিম আৰু গোটেইখিনি মই গৈ আছোঁ বইজ হোষ্টেলৰ ছাইডলৈ এইফালে ডাইনিং হল আৰু এইফালে বইজ হোষ্টেল চিধা গৈ পেলাই আৰু এইটো একাডেমি ব্লকৰ বেক চাইডটো মানে ছাইডটো হ'ব বেক চাইডটো ইটো চাইডে হ'বগৈ এইকেইটা পাই গ'লোগৈ ইয়াতে ইহঁতে ক্লাছ 8 নহয় জানো চবেই এইটো ইহঁতে খানা খাবলৈ আহিছে এতিয়া ব্ৰেকফাষ্ট খাব আহিছে মেছত তো জেনভি থাকে কেনেকুৱা লাগে বঢ়িয়া ফাৰ্ষ্ট ক্লাছ তাকৰা এই আৰু খানা কেনেকুৱা মজা আৰু হোষ্টেল লাইফটো কেনেকুৱা লাগে চবেই কওক বঢ়িয়া ন তো যোনে জেনভি আহিম বুলি ভাবি আছে অলপমান হাৰ্ড ৱৰ্ক কৰক চবেই হাৰ্ড ৱৰ্ক কৰি আহিছে নহয় জানো চবেই হাৰ্ড ৱৰ্ক কৰি পেলাই আহিছে 6ৰ এক্সাম দি পেলাই চবেই অলপমান যিখিনি ক্লাছ 5ত আছে তোমালোকে বা 4ত আছে 3 আছে য'তে আছে অলপমান হাৰ্ড ৱৰ্ক কৰি পেলাই আহা জেনভিত ইহঁতৰ নিচিনাকৈ পূৰা মস্তি কৰা আহি পেলাই
চাইডটো মানে একাডেমি ব্লকৰ বেক চাইডটো হয় আৰু এইটো আৰ্ট ৰুম হয়। আগতে মানে তাগৰা আছিলে আমাৰ আৰ্টছা থাকোঁতে, এতিয়া আৰ্টছ এজন নাই বাৰু, ট্ৰেন্সফাৰ হ'ল। বাকী এইটো ডাইনিং হলটো হয়, ল'ৰাবোৰ গৈ আছে, সেইফালৰ পৰা ল'ৰাবোৰ আহি আছে বাৰু এনেকৈ। এইফালে ল'ৰা এণ্ট্ৰি হয় আৰু সেইফালে চাইড দি গাৰ্লছ এণ্ট্ৰি হয়। মানে মই সেইটো চাইডে নাযাওঁ আৰু তো অলপ দিগদাৰ আৰু, তো মই এইফালতে এনেকৈ দেখুৱাই দিছোঁ বাকীখিনি। ডাইনিং হলৰ এণ্ট্ৰি হয়, মই ভিতৰত নাযাওঁ, ভিতৰত মানে বহুত আন্ধাৰ হৈ আছে, তো সেইফালে অলপমান দেখিবলৈ দিগদাৰ হৈ যাব। তো মই ডাইনিং হলটো বেক চাইডে মানে এণ্ট্ৰিটো দেখুৱাই দিলোঁ আৰু, তো সেইফালে বেক চাইডটো হয় ডাইনিং হলৰ। তো ডাইনিং হলবোৰ একেটাই হয় আৰু ষ্ট্ৰাকচাৰবোৰ অলমষ্ট একেটাই হয় চবতে JNP-বিলাকত। এইখিনি পাই গ'লে আইৰণ দা ঘৰ, এইটো পিছফালে আইৰণ দা ঘৰ আৰু এয়া আছে আমাৰ আইৰণ দা। তো এয়া আইৰণ দা মানে নামটো আহিলে যে আইৰণ, আপুনি প্ৰেছ কৰে নহয় জানো, তো প্ৰেছ কৰি মানে কাপোৰ ইস্ত্ৰি কৰে কাৰণে চবেই আইৰণ দাই দিলে আইৰণ দাৰ নামটো। তো সেয়া আইৰণ দা ইয়াতে পুৰণা মানুহ, বহুত দিনৰ পৰা ইয়াতে আছে। আইৰণ দা ইয়াতে গেটৰ কাম কৰে বা ইস্ত্ৰি কৰে, বহুত কাম কৰে আৰু আইৰণ দা ইয়াতে। তো ভাল লাগিলে বহুত দিনৰ মূৰত আইৰণ দাক লগ পাই পেলাই। আপোনাৰ হাই এটা দি দিয়ক, হেল্ল'। তো আৰু মোৰ পিছফালে এখন গাড়ী দেখিছে, সেইখন গাড়ী মানে বিৰাটেই মোৰ মেমৰিজ, মানে একদম ক্ল'জ টু মাই হাৰ্ট বুলি ক'ম। এইখন গাড়ীত যেতিয়া মই সৰু আছিলোঁ, ক্লাছ 2 মই যেতিয়া 2 বছৰ বা 3 বছৰ 4 বছৰ এনেকৈ 5 বছৰ সেইটো এজত মানে সাংঘাতিক ঘূৰিছে এখন গাড়ীত। আগতে মই মাজতে দেখিলোঁ যে আণ্টি এজনী ঘৰ, সেই আংকুলজনে চলাইছিলে এই গাড়ীখন আগতে। তেতিয়া সেই আংকুলজনৰ লগত মই যাওঁ, মানে দেউতা যায় সদায়, আগতে প্ৰায়ে গৈ থাকিছিলে এইখন গাড়ীত য'তে ত'তে এনেকৈ। আমি এখন সাংঘাতিক ঘূৰিছোঁ, এইখনত নগাঁৱলৈকে গৈছোঁ, তেজপুৰলৈকে গৈছোঁ, গুৱাহাটীও গৈছোঁ, বহুত জেগা গৈছোঁ মানে এখন গাড়ী। তো এইখন গাড়ী কেতিয়াও পাহৰিব নোৱাৰি, এখন বহুত মানে বহুত ক্ল'জ আৰু গাড়ীখন। বিৰাটেই ঘূৰিছোঁ এখন, ভাল লাগে। এতিয়া খালি এইখনৰ অৱস্থা এনেকুৱা হ'ল, ৰিটায়াৰ হৈ গ'ল বুলি ক'ম, মই গাড়ীখন পুৰণা হ'ল, সেইকাৰণে ইয়াতে পেলাই মেলি থৈ দিছোঁ আৰু গাড়ীখন অৱস্থা নাই গাড়ীখন। তো সেয়া মই এতিয়া সেইফালে যাওঁ আৰু মই আহি আছোঁ বইজ হোষ্টেলৰ ছাইডত। বইজ হোষ্টেলৰ পৰা কেছ নাই, আৰামছে আহি মেলি যাব পাৰি আৰু। তো গাৰ্লছ হোষ্টেলত সেইকাৰণে মই যোৱা নাই, অলপমান দিগদাৰ হৈ যায় আৰু সেইটো ছাইডে আৰু। তো এইফালে এনেকৈ কৈ চাৰিওফালে বইজ হোষ্টেল, এইটো ওপৰতে আছে, তলতে আছে, সিফালেও দুটা আছে এনেকৈ। তো ইয়াতো ওপৰ তলত, সিফালেও ওপৰ তলত, সেইটো এনেকৈ। তো ইয়াত এনেকৈ যদি মই ব্লক কওঁ, ইফালে 8টা আছে আৰু এইফালে 4টা আছে, টোটেল 12টা এনেকৈ ব্লক আছে। ইয়াতে ছাৰহঁতৰ গাড়ী চাড়ীবোৰ পাৰ্ক কৰি থৈ দিছে, এনেকৈ খেতি চেতিও কৰে বহুত টিচাৰবিলাকে। আৰু তলত ওপৰত মানে এইটো কোৱাৰ্টাৰ আছে, এইবোৰ মানে হেৰি ক'ম হাউচ কোৱাৰ্টাৰ বুলি কয় এইবোৰ, তেনেকৈ কোৱাৰ্টাৰ আছে। মই সোমাইছোঁ নেকি, এইটো বইজ হোষ্টেল আছে ভিতৰত হয় এনেকৈ। এইফালে এবাৰ দেখুৱাই দিছোঁ আৰু মই বেছিকৈ নাযাওঁ বাৰু। তো এনেকুৱা টাইপৰ হয় বইজ হোষ্টেলবোৰ, আৰু গাৰ্লছ হোষ্টেলবোৰ একেটা টাইপৰ হয়, চব হোষ্টেলবোৰ এনেকুৱাই হয়। তো ইয়াতে মানে এনেকৈ থাকে, ইয়াতে এনেকৈ এখন তলত বেড থাকিব, এইটো পকা এনেকৈ শ্লেব থাকিব, এইটো মানে ডিভাইডাৰ হিচাপে কাম কৰিব, আৰু ইয়াত এনেকৈ থাকিব। তো ইয়াতে এনেকৈ বেড, আৰু ইয়াতো এনেকৈ বেড এখন থাকিব, আৰু ইয়াতে এনেকৈ থাকিব। তো আপোনালোকে দেখিছে চাগে এনেকুৱাকৈ হয়, ফ্ৰণ্টত এনেকৈ ফ্ৰণ্টে থাকে, আৰু ইয়াত এনেকৈ স্পেচ এটা দি থৈ দিয়া আছে, ইয়াত গোটেইটো স্পেচ দিয়া আছে। ইয়াত মানে ল'ৰাবোৰে বা এনেকৈ নিজৰ এটা ইয়াত চকী টকী লগাই পেলাই থাকিব পাৰে এনেকৈ। তো বেডবোৰ বহুতেই ডাঙৰ হয়, তো বহুত ইয়াত মানে দুটা আৰামছে শুই যাব পাৰে সৰু সৰু ল'ৰা আৰু। তো ইয়াতে এনেকৈ এইবোৰ শ্লেব দি আছে, ইয়াতে পঢ়োঁ বুলি ক'লেও পঢ়িব পাৰে আৰামছে, তলত কিতাপ থওঁ বুলি থৈ দিব পাৰে, পূৰা মানে একদম ৰেডিমেড পকা দি বনি থৈ দিয়া আছে। তো মই সেইফালৰ পৰা দেখুৱাই দিছোঁ এবাৰ। সেইফালেও মানে এটা ওলাই যোৱা গেট দৰ্জা এটা আছে, আৰু এটা হাউচত এনেকৈ মানে টোটেল 30টামান ল'ৰা বা 24টা এনেকৈ ল'ৰা থাকিব পাৰে আৰামছে, ল'ৰা ছোৱালী মানে চব হোষ্টেল এনেকুৱা দেখায়, আৰু সকলো নৱোদয়ৰ হোষ্টেলবোৰ এনেকুৱা হয় আৰু। তো ইয়াতো এনেকৈ আছে, তো এইবোৰ দেখিছে আপোনালোকে। তো ইয়াত শ্লেব, আৰু ইয়াতে কোনোবাই চকী টকী লৈ পেলাই বহিব পাৰে, আৰু তলত এনেকৈ হেৰি দি আছে, স্পেচ দি আছে ইয়াতে, মানে টাং চাং বেগ চেগবোৰ ৰাখিব পাৰে ইয়াতে, কথা নাই। তো মই ইয়াৰ পৰা এনেকৈ ওলাই যাওঁ আৰু। তো ইয়াতে ওপৰত এইবোৰ ৰছী চছী দিয়া আছে, এইবোৰ কাপোৰ চাপোৰ মেলি পেলাই এনেকৈ থৈ দিব পাৰে আৰামছে, কথা নাই একো। এনেকৈ হোষ্টেল আছে ওপৰত, এনেকৈ হোষ্টেল গৈ পেলাই এনেকৈ ওপৰতো আছে, ওপৰলৈ নাযাওঁ, একেটাই হয় বস্তুখিনি এনেকৈ ওপৰ। তো ইয়াৰ পৰা ওলাই যাওঁ মই। এইখন হয় যিটো একাডেমীবিলাকৰ ছাইডৰ গেটটো, মানে একাডেমী ব্লকৰ ফালৰ গেটটো, সেইটো গেট হয় এইখন মানে মেইন গেট বুলি কোৱা যায়, আৰু সেইখন কোৱা যায় কোৱাৰ্টাৰ গেট বুলি। খালি সেইখনে মেইন গেট নিচিনা কাম কৰে, আৰু মানুহ মানে এইখন দি বেছি অহা যোৱা নকৰে, খালি গাৰ্জেনবোৰ কেতিয়াবা আহিলে আহে, বা মেক্সিমামলি সেইফালেদি আহে। আৰু তাৰ ছাইডত সেইফালে আছে গাৰ্লছ হোষ্টেল এনেকৈ আছে, গোটেইখন চাৰিওফালে গছ গছনিৰে ভৰি আছে। আৰু ইয়াৰ ফ্ৰণ্টতে দেখিছে এইটো চাহ বাগিচা মানে এইটো কি ক'ম, আপাৰ আছাম স্পেচিয়েলিষ্ট চাহ বাগিচা, আৰু এইবোৰ মানে অনলি আপাৰ আছামতহে মানে পোৱা যায়, আৰু বেলেগ ধেমাজি চাইডেও নাই। মই ধেমাজিত বিচাৰিছোঁ, পোৱা নাই, এখন বা দুখন এনেকৈ দেখিছোঁ আৰু মই এতিয়ালৈকে বৰ্তমান। তো সেয়া সেনেকৈ এইখন গেট, মই এইফালে সোমাই যাম এনেকৈ ওপৰতে, সেই আগৰ গেটখন নিচিনাকৈ গোটেই এখন চিমিলাৰ গেট হয়, মই এনেকৈ চিধা যাম আৰু।
গেটখনৰ ভিতৰৰ চাৰাউণ্ডিংটো সেইফালে এনেকৈ গাৰ্লছ হোষ্টেল আছে, এনেকৈ গৈ চিধা ৰাস্তাটো ওলাই গৈছেগৈ আৰু এইফালে বাউণ্ডেৰী আৰু ইয়াতে মানে কিবা ৰাজীৱ গান্ধী এনেকৈ এখন জংঘল টাইপৰ এখন আছে। এতিয়া অলপ গছবোৰ কমি গৈছে, আগতে এইখিনি জেগাত বহুত গছ আছিলে, বহুতে একদম অৰণ্য টাইপৰ আছিলে বিশাল। তো এইফালে যদি যাওঁ মই এনেকৈ চিধা আৰু একাডেমি ব্লকলৈ মই চাইকেল লৈ আহিছোঁ, এইখিনি অলপ দূৰ হৈ যায় মানে সেইখিনিৰ পৰা আৰু ইয়াত মানে ৰাস্তা বহুত আছে, ঢেৰ ৰাস্তা মানে কেম্পাছৰ ভিতৰতে বহুত ৰাস্তা আছে। তো যেনিবা তেনেই ওলাব পাৰি, মই মেইন ৰাস্তাটোতেই গৈছোঁ, ভিতৰ ৰাস্তাতে যোৱা নাই আৰু গাছটোৰ ওচৰলৈ যাবলৈ অলপ দিগদাৰ আৰু সেইকাৰণে মই মেইন ৰাস্তাটোৱে গৈছোঁ, সেইকাৰণে অলপমান দূৰ দি যায়। সেইফালে ছাইডৰ গাছটো এনেকৈ সেইফালেও ভিতৰ দি ৰাস্তা আছে। আগতে আমি মানে ইয়াত চাইকেলিং কৰিবলৈ বিৰাট ভাল আছিলে কেম্পাছৰ ভিতৰত। পঢ়ি থাকোঁতে বিৰাট চাইকেলিং কৰিছোঁ আৰু ক্লাছ 3, 4, 5 এনেকৈ পঢ়ি থাকোঁতে। আৰু ছাইডতো আছে গেষ্ট হাউচ, এইটো ইয়াতে গেষ্ট হাউচ, কোনোবা গেষ্ট হাউচ আহিলে ইয়াতে থাকে আৰু মানুহ চানুহবোৰ এনেকৈ গৈছোঁ। ইয়াতে মানে এখন ট্ৰাংক শ্বপ বুলি ক'ব, কম মানুহ ইয়াতে চব বস্তু পাই যায় আৰু ইয়াতে খোৱা বোৱা ল'ৰা ছোৱালী চিপছ যি লাগে। আৰু এইটো প্ৰিন্সিপাল কোৱাৰ্টাৰ, এতিয়া বৰ্তমান প্ৰিন্সিপাল নাই যেতিয়া এইটো বেকাৰ পৰি আছে। এনেকৈ যাওঁ আৰু এইফালে এইটো ৰাস্তা এটা আছিলে, সেইফালেদি যায় ভিতৰত। আৰু এইটো ক্লাছ 6A নতুনকৈ বনাইছে, এইটো ভিতৰত জেগা নাই কাৰণে। তো এইফালে আকৌ বেক টু একাডেমি ব্লক পাই গ'লোহি, মই একাডেমি ব্লক আহি গ'লোঁ আৰু। তো ইয়াতে চাইকেলখন থওঁ আৰু মই এতিয়া সেইফালে যাওঁগৈ। তো আই হোপ আপোনালোকে সকলোৱে মানে কেম্পাছটো দেখিলে গোটেইখিনি গম পাইছে কেনেকুৱা হয়। আৰু ভিডিঅ'টো অলপমান মোৰ হিচাপত লম্বা হৈছে চাগে দেই, মই এতিয়া গম পোৱা নাই কিমান দীঘল হৈছে কিমান ছুটি হৈছে, খালি অলপ মোৰ হিচাপত ডাঙৰ হ'ব লাগে বা নাজানো আৰু। বাকী গোটেইখিনি গম পালে আৰু সকলোৱে আপোনালোকে দেখিলে JNV যোৰহাটখন কিমান ধুনীয়া কিমান ডাঙৰ। আৰু মোৰ কিছুমান ভিতৰ ৰাস্তাবোৰ দেখাব থাকি গ'ল। ডাইনিং হলটোত মানে দেখাবলৈ থাকি গ'লে মানে কি হ'ল, ভিতৰত মোৰ কেমেৰাটো একদম ল' লাইটৰ একদম বেয়া হয়, সেইকাৰণে মই নেদেখালোঁ আৰু ডাইনিং হলত নগ'লেও ভিতৰলৈ। তো বাহিৰে মই দেখালোঁ ডাইনিং হলটো, বাকী সেইফালে গাৰ্লছ হোষ্টেল আৰু ভিতৰ বহুত ৰাস্তা আছিলে, সেইবোৰ মই নগ'লোঁ, অলপমান দিগদাৰ আৰু কৈছোঁতো মই। তো তেনেকৈ আজি ভিডিঅ'টো গম পালে আপোনালোকে JNV যোৰহাটৰ কথা গোটেইখিনি। মই তেনেকৈ আৰু বেলেগ JNV কভাৰ কৰিব ট্ৰাই কৰিম আৰু। তো ইয়াতে কেইটামানে চাই আছে, সেইফালে কি চাই আছ? আজি ক্লাছ নাই? অঁ পৰীক্ষা, CBSE পৰীক্ষা। তহঁতৰ পৰীক্ষা আছে নাই? তই পঢ়িব লাগে বুলি কি কৰি আছ? হা গোটেইকেইটা চিল মাৰিব আহি গৈছেগৈ। নিয়ৰ ক'ত যোৱা তুমি? এইফালে যাওঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ বুলি ভাবি আছোঁ। তো আৰু বাকী দেখাবলৈ ইমান একো নাই গেৰ লাষ্টত। আৰু সেইফালে দেখিছে মই এটা বস্তু দেখোঁ, এইটো টেবুল টেনিছ কোৰ্ট হয়। এই কোৰ্টখন মানে এটা বেলেগ এটা লেভেলৰ মেমৰিজ আছে আমাৰ লগৰকেইটাৰ মাজত। আৰু আমি যেতিয়া ক্লাছ 10ত আছিলোঁ তেতিয়া আল্টিমেট খেলিছোঁ এইখন টেবুল টেনিছ। মই বেডমিণ্টন আছে কিয় নাজানো। তো ইয়াতে আল্টিমেট টেবুল টেনিছ খেলিছিলোঁ আমি যেতিয়া ক্লাছ 10 মানত থাকোঁতে। ছাৰ বনাইছিলে, আমাৰ PT ছাৰ আছিলে, পৰিচিত ছাৰ। তো সেই ছাৰে এখন বনাইছিল, তলত ভলীবল এনেকৈ বল চবোৰ ৰাখি থৈ দিয়ে, তো এনেকৈ ভাল হয়। আৰু ওপৰত মানে কি হয়, আমাৰ লগৰ কিছুমানে মানে ক্লাছ মিছ কৰি বাং কৰি পেলাই ইয়াত টেবুল টেনিছ খেলি থাকে। ব্ৰেকৰ পিছত মানে আমাৰ ক্লাছ এনেকৈ কিবা ফিজিকেল এডুকেশ্যন এনেকৈ টাইপৰ ক্লাছবোৰ আছিলে। তো সেইকাৰণে আমি ব্ৰেকৰ পিছত খেলিব আহোঁ। ব্ৰেকৰ পিছৰ ক্লাছটো আমি খেলোঁ ক্লাছ 10ত। তাৰপিছত আমি মানে কিবা জিঅ'গ্ৰাফী ক্লাছ থাকে, মেথছৰ ক্লাছ থাকে, এনেকৈ থাকে। আৰু লাষ্টৰ পিৰিয়ডটো আমাৰ মানে ফ্ৰী পিৰিয়ড নিচিনা থাকে এনেকৈ। তো মানে কিছুমানে কি কৰে, সেই গোটেই 4টা পিৰিয়ডে মানে বাং কৰি পেলাই পুৰা টেবুল টেনিছ খেলি থাকে। তাৰপিছত টিচাৰ যদি হ'ল কি হ'ল, ছাৰ গা বেয়া আছিলে, ছাৰ চিক আছিলে, ছাৰ অমুক আছিলে, ছাৰ তমুক, ছাৰ ভৰিখন দুখ পালোঁ, অমুক হ'ল তমুক হ'ল, তেনেকৈ মানে বাং মাৰি পেলাই পুৰা আল্টিমেট টেবুল টেনিছ খেলিছে কিন্তু ইয়াত আমাৰ লগৰবোৰে, যেতিয়া আমি ক্লাছ 10ত আছিলোঁ আৰু। তেতিয়া সেই দিনবোৰ এতিয়া নাপাম আৰু ঘূৰাই এনেকৈ। তো এইফালে আকৌ মই এই ছাইডটো দি মানে সেইখন দেখুৱাই দিছোঁ আৰু গোটেই ফিল্ডখন দেখুৱাই দিছোঁ। তো সেয়াই আছিলে আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিওঁ আৰু বুলি ভাবিছোঁ। তো এটা নতুন ভিডিঅ' এটা নতুন ব্লগত বা নতুন JNV ৰিলেটেড ভিডিঅ'ছবিলাকত মই লগ পাম সকলোকে। তো টিল দেন বাই বাই, ষ্টে চেফ, ষ্টে হেপী এণ্ড অলৱেজ কিপ স্মাইলিং। বাই বাই।